নমস্কাৰ তিতাবৰ লাইভলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক মই এজোপা গছ দেখাব বিচাৰিছোঁ। এই গছজোপা মানে গছ নহয়, অৰিজিনেল শাক পাচলিহে। এই শাক পাচলিজোপা মই আপোনালোকক আজি মাঘ বিহু উপলক্ষে আজি প্ৰথম আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও এনেধৰণে কৰিব পাৰিব। খুব বেছি আপোনালোকে বস্তাৰ চিলাই 1.5 ফুট 2 ফুট গোলাই হ'লেও হ'ব, কোনো চাইজ বুলি নহয়, আপোনালোকে কৰিব পাৰে। ইয়াত আপোনালোকে দেখিছে এটা আপেলৰ বাকচ এনেধৰণে পেলনীয়া যিবিলাক বাকচ এনেধৰণে কৰা হৈছে। আপোনালোকেও কৰিব পাৰিব আৰু আপোনালোকে কৰি এনেকৈ ঘৰতে নিকিনাকৈ খাব পাৰিব। অকল পিঁয়াজ বুলিয়ে নহয়, এইটো আপোনালোকে ইয়াত ৰচুন, আলু, ওলকবি, শাক পাচলি, সকলো ধৰণৰ শাক পাচলি আপোনালোকে কম ঠাইত কৰিব পাৰিব। কাৰণ এইটো খুব বেছি আপোনাৰ 1 ফুট 1.5 ফুট ঠাই লাগে। কোনোবা পিয়ালি কিনাৰতো কৰিব পাৰিব, কোনোবা চৰ্টৰ ওপৰতো কৰিব পাৰিব। এনেধৰণে আপোনালোকে এইটো কৰিব পাৰিব। ইয়াত দেখিছে পিঁয়াজ লাগি আছে, দেখিছে আপোনালোকে পিঁয়াজ এনেধৰণে লাগি আছে। এয়াই হৈছে এজোপা পিঁয়াজ গছ। মাঘ বিহু উপলক্ষে আপোনালোকক দেখালোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু যিসকলে তিতাবৰ লাইভটো ফ'ল' কৰা নাই আপোনালোকে সেই কৰি দিব। এনেধৰণে বস্তুবিলাক আমি দেখাবলৈ চেষ্টা কৰিম। যিকোনো অনুষ্ঠান আমি দেখাবলৈ চেষ্টা কৰোঁ। আপোনালোকে এই লাইভটো ফ'ল' কৰি ল'ব। ধন্যবাদ তিতাবৰ লাইভলৈ।